নমস্কাৰ বন্ধুসকল, আজি ষ্টৰীটোৰ মাজলে আপোনালোকে প্ৰথমে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ নাম ৰূপম, ঘৰ মৰিগাঁৱত। মই এদিন প্ৰথমবাৰ বন্ধুৰ ঘৰলৈ গৈছিলোঁ কাৰণ বন্ধুৱে মোক মাতিছিল আৰু মই বন্ধুৰ ঘৰ পালোঁগৈ আৰু মই লগৰটোক মাতি আছিলোঁ আৰু লগৰটোৰ বৌয়েক ওলাই আহিছিল আৰু মই বন্ধু বৌয়েকক দেখি মোৰ পেন ভিজি গৈছিল। কি ধুনীয়া লগৰটোৰ বৌয়েক, এবাৰ মোৰ লাৰিবলৈ বহুত মন যায়। তাই সেই দুটা মই চাই থমকি চাই ৰ'লোঁ আৰু বৌয়েকে ক'লে, তুমিয়েই নেকি লাজৰ লগৰ? আৰু মই বৌ মই। আৰু তাৰ বৌয়েকে ক'লে, আহা ভিতৰলৈ আহা। মই সোমাই গ'লোঁ আৰু বৌয়েকে ক'লে, তুমি মোক ৰিংকী বুলি নাম কাঢ়ি মাতিলেও হ'ব। আৰু মই হ'ব দিয়ক বৌ। তাই ক'লে, আকৌ বৌ বুলি মাতিছা? মই বোলো এইবাৰ নাম কাঢ়ি মাতিম দিয়ক। আৰু তাৰ বৌয়েকে ক'লে, ৰ'বা মই চাহ বনাই আনোগৈ। মই ক'লোঁ নালাগে দিয়ক চাহ বনাব। তাই ক'লে, চাহ নেখালে কিন্তু বেয়া পাম, প্ৰথমবাৰ আহিছা আমাৰ ঘৰলৈ, চাহ ভাত সকলো খাব লাগিব। আৰু তাই চাহ বনাই আনি মোক দিলে আৰু মই চাহৰ কাপটো ল'ব লওঁতে তাইৰ ফিগাৰটোলৈ চকু গ'ল আৰু মই নেচাই থাকিব নোৱাৰোঁ। সঁচাকৈ তাইৰ শকত ফিগাৰ দেখি সকলো পাগল হ'ব। তাইৰ ব্লাউজৰ ফাঁকেদি ৰঙা বগা বিলাহী দুটা দেখি মোৰ মুখত পানী ওলাইছিল। আৰু তাই ক'লে, চাহ লোৱা। মই চাহ কাপটো ল'লোঁ আৰু মই চাহ খাই খাই তাইৰ ফালে কেৰাকেৰিকৈ চাই আছিলোঁ। কিজানিবা আকৌ দেখা পাওঁ সেই দৃশ্যটো। আৰু তাই জানি বুজিও মোক তাই চাল দিয়ে। আৰু এনে সময়তে লগৰটো আহিল আৰু মোক দেখি বৰ ভাল পাইছিল আৰু মোক ক'লে, এয়া মোৰ বৌ। আৰু সি চিনাকি কৰাই দিলে। সি বৌয়েকক চাহ বনাবলৈ দিলে আৰু মই ক'লোঁ চাহ খালোঁ। বৌয়ে চাহ দিলে আৰু তাই মোৰ ফালে চাইছিল কাৰণ মই আকৌ বৌ বুলি কৈছিলোঁ। আৰু সি ক'লে, মই দোকানৰ পৰা আহোঁগৈ, তই অলপ সময় ৰ', মই আহি পামহি। মই ক'লোঁ ময়ো যাম। এনেতে তাৰ বৌয়েকে মাত দিলে, তুমি যাব নালাগে, আহি পাইছাহে, অলপ ৰেষ্ট লোৱা। আৰু কিবা কিবি কৈ লগৰটোক পঠাই দিলে। মই অলপ বিচনাতে বহিলোঁ আৰু তাই ক'লে, তুমি অলপ বহা, মই গাটো ধুই আহোঁগৈ। আৰু তাই বুকতে মেখেলা মাৰি গা ধুবলৈ গ'ল। মই মোবাইলটোকে চাই টাইমপাছ কৰি আছিলোঁ আৰু তাই মোক বাথৰুমৰ পৰা মাত দিছিল আৰু মই মাত দিলোঁ কি বুলি। তাই ক'লে, এইফালে অহাচোন। মোৰ লাজ লাগিছিল আৰু ভয়ো লাগিছিল আৰু মই এখোজ দুখোজকৈ তাইৰ ওচৰ পালোঁ আৰু তাই ক'লে, বেয়া নোপোৱা যদি মোৰ ব্লাউজৰ বুটামটো মাৰি দিয়াচোন। সেই কথা শুনি মোৰ বুকু ধিপ ধিপ কৰিছিল। তাই ক'লে, দিয়া আকৌ। আৰু মই লাহে লাহে হাতখন তাইৰ পিঠিৰ ফালে লৈ গৈছিলোঁ। মোৰ হাতখন বাৰে বাৰে কঁপিব ধৰিছিল আৰু মই তাইৰ ব্লাউজৰ বুটামটো মাৰোঁৱে মৰাই নাযায়। মই টানি তাইৰ ব্লাউজৰ পিনটো যেনে তেনে মাৰি দিলোঁ আৰু মই ঘপককৈ ওলাই আহিলোঁ আৰু লগতে বন্ধু আহি ওলাল। মই বাৰুকে বাচিলোঁ। বন্ধুসকল, ষ্টৰীটো শুনি নিশ্চয় ভাল পাইছে। তেনেহ'লে নেক্সট এপিছ'ডটো শুনিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নমস্কাৰ।